শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠত আমি গ্ৰামাৰৰ বিষয়ে শিকোঁ। তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত পেজ নম্বৰ 14 ইয়াত এডভাৰ্বৰ বিষয়ে আছে। আমি আজি এডভাৰ্বৰ বিষয়ে শিকোঁ। এডভাৰ্ব শিকিবলৈ হ'লে আগতে ভাৰ্ব কাক কয় জানিব লাগিব। ভাৰ্ব মানে হ'ল ক্ৰিয়াপদ। ক্ৰিয়াপদ যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়াপদ বোলে। ইংৰাজীত ডুইং ৱৰ্ডছ আৰ কল্ড একশ্যন ৱৰ্ডছ অৰ ভাৰ্ব। চমুকৈ কিবা কাম কৰা বুজোৱা পদকেই ক্ৰিয়াপদ বুলি কোৱা হয়। ক্ৰিয়াপদ আমি ভাত খাওঁ অসমীয়াত, ইংৰাজীত হ'ব উই ইট ৰাইচ। ইটটো হ'ল ভাৰ্ব। তেনেকৈ তোমালোকৰ দ্য প্ৰিন্স অফ পানীদিহিঙৰ যিটো প্ৰথম বাক্য, ইট ৰেইনড হেভিলি অল উইক, গোটেই সপ্তাহ জুৰি মুষলধাৰে বৰষুণ দি আছিল। ৰেইন ৰেইনড ৰেইনড চিম্পল পাষ্ট টেন্সত আছে। বৰষুণ দি আছিল, ৰেইনড। কেনেকৈ বৰষুণ দি আছিল? মুষলধাৰে, হেভিলি। গতিকে ক্ৰিয়াপদক যোনেই বিশেষভাৱে দেখুৱায় তাকেই ক্ৰিয়া বিশেষণ বা এডভাৰ্ব বুলি কোৱা হয়। The word heavily gives us more information and adds something more to the meaning of the verb rain. Rain ভাৰ্বৰ লগত heavily শব্দটোৱে rain ভাৰ্বটোৰ লগত আৰু অৰ্থ সংযোগ কৰাৰ কাৰণে তাক ক্ৰিয়া বিশেষণ বুলি কোৱা হয়। বিশেষণ কাক কয় জানা? বিশেষ্য পদৰ গুণ দোষ এইবিলাক যোনে বুজায়, বৰ্ণনা কৰে, বিশেষ্য পদৰ বিষয়ে কয় তাকে বিশেষণ কয়, এডজেক্টিভ। আৰু ক্ৰিয়াপদৰ বিষয়ে যোনে বেছি ইনফৰ্মেশ্যন দিয়ে বা বেছিকৈ হাইলাইট কৰি দেখুৱায় বা ক্ৰিয়াপদটোৰ বিষয়ে অলপ বেছিকৈ কয় সেইটোকে এডভাৰ্ব বা ক্ৰিয়া বিশেষণ বুলি কোৱা হয়। এতিয়া আমি কেইটামান বাক্য চাওঁ। হি ইজ এ ব্ৰেভ ফেলো, তেওঁ এজন সাহসী মানুহ, সাহসী লোক। দে অফন ছেইড, তাহাঁতে প্ৰায়ে কয়। ইয়াত আণ্ডাৰলাইন কৰি দিছে প্ৰায়ে কোৱাটো বেছি ইনফৰ্মেটিভ কৰিছে। প্ৰায়ে কয়, দে ছেইড বুলি কোৱা নাই, দে অফন ছেইড, প্ৰায়ে কয়। গতিকে এই অফন শব্দটো হৈছে এডভাৰ্ব। এডভাৰ্বৰ ডেফিনিশ্যনটো মই এইখিনিতে কৈ থওঁ। Words that give us more information about a verb is called বা are called adverbs. যদি তোমালোকে words বুলি কোৱা, ইয়াত ডেফিনেশ্যনটো আছে words such as often or immediately that give us more information about a verb are called adverbs. যিবিলাক শব্দই ভাৰ্বৰ বিষয়ে বেছিকৈ অৰ্থ সংযোগ কৰি দিয়ে বা ভাৰ্বৰ বিষয়ে বেছি ইনফৰ্মেশ্যন দিয়ে তাকে ইনফৰ্মেটিভ হয়, তাকে এডভাৰ্ব কয়। আৰু ইয়াক ছিংগুলাৰ ফৰ্মত যদি তোমালোকে ক'ব খোজা তাৰ ডেফিনেশ্যনটো এনেকুৱা হ'ব, word that gives us more information about a verb is called an adverb. সেইটো ছিংগুলাৰ ফৰ্মত। আৰু প্লুৰেল ফৰ্মত হ'লে words that give us more information about a verb are called adverbs. তোমালোকে কোনবিলাক শব্দ এডভাৰ্ব এই কথাটো জানিব লাগিব। বিশেষকৈ এটা সহজ উপায় কৈছোঁ, যেতিয়া শব্দটোৰ লগত ly যোগ হৈ থাকে সাধাৰণতে তেতিয়াই
এডভাৰ্ব হয়। ইয়াত দিছে ধৰি লোৱা সাধাৰণ দেয়াৰ আৰ সেভাৰেল টাইপছ অফ এডভাৰ্বছ, বিভিন্ন ধৰণৰ এডভাৰ্ব আছে। তোমালোকে আগতে শিকিছা তলৰ ক্লাছত, যেনেকৈ বিশেষ্য পদৰ বিভিন্ন ধৰণৰ বিশেষ্য পদ আছে, নামবাচক বিশেষ্য, বস্তুবাচক বিশেষ্য, তেনেকৈ আছে গুণবাচক বিশেষ্য। ঠিক তেনেকৈ এডভাৰ্বৰো বিভিন্ন প্ৰকাৰৰ ক্ৰিয়া বিশেষণ অসমীয়াত ইংৰাজীত এডভাৰ্ব আছে। আৰু কিছুমান তোমালোকে সঘনাই পোৱা কমন এডভাৰ্ব হ'ল বল্ডলি সাহসেৰে, ব্ৰেভলি সাহসেৰে, কুইকলি খৰকৈ, শ্ল'লি লাহে লাহেকৈ, হেভিলি তীব্ৰভাৱে বা মুষলধাৰে বুলি আমি যিটো কওঁ ইত্যাদি। এইবিলাক আমি কমন এডভাৰ্বছ, এইবিলাক আমি প্ৰায়ে বাক্যত ব্যৱহাৰ কৰোঁ। সকলো এডভাৰ্বত যে এলৱাই যোগ হ'ব সেইটো নহয়। এয়া হ'ল এডভাৰ্ব অফ মেনাৰ, এইকেইটা ইয়াত এলৱাই যোগ হৈছে। এতিয়া সময়বাচক ক্ৰিয়া বিশেষণ এডভাৰ্ব অফ টাইম। তোমালোকে যিহেতু ইংৰাজী পাঠ পঢ়িছা, ইংৰাজীতে বুজাটো ভাল হ'ব। মই তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে অসমীয়াৰ প্ৰসংগটো আনিছোঁ। এডভাৰ্বছ অফ টাইমটো কি হয়? সময় বুজায়। এগো, চিন্স, বিফ'ৰ, আৰ্লি, চুন, অলৰেডি, য়েট, এটচেট্ৰা এইবিলাক হ'ল সময়বাচক ক্ৰিয়া বিশেষণ অৰ্থাৎ এডভাৰ্বছ অফ টাইম। এগো মানে বহুত আগৰ, হয়নে নহয়? এগো আগৰ সময় বুজায়। সাধাৰণতে আমি পাষ্ট টেন্সত বাক্যত এগোটো ব্যৱহাৰ কৰোঁ। লং এগো দেয়াৰ ৱাজ এ কিং, নেম দশৰথ, এনেকুৱা ধৰণৰ বাক্য কিছুমানত আমি এগোটো ব্যৱহাৰ কৰোঁ। চিন্স, বিফ'ৰ, আৰ্লি, চুন, অলৰেডি, তোমালোকে এই শব্দবোৰ এনেকৈয়ে মনত ৰাখিবা। মাত্ৰ বাক্যত তাৰ ব্যৱহাৰটো শিকিবা। এইবিলাকে সময় বুজায়, সময়বাচক বিশেষণ অৰ্থাৎ এডভাৰ্বছ অফ টাইম। কিছুমান শব্দৰ অসমীয়াটো ক'বলৈ অলপ অসুবিধা হয়, গতিকে তোমালোকে ইংৰাজী পাঠত ইংৰাজীটোৱে বেছি ভালকৈ ইংৰাজীটোৱে জনাটো দৰকাৰ। আকৌ ধৰি লোৱা আছে এডভাৰ্ব অফ প্লেচ বা পজিশ্যন, স্থানবাচক ক্ৰিয়া বিশেষণ। এডভাৰ্ব অফ প্লেচ বুলিয়ে শিকিবা। এডভাৰ্ব অফ প্লেচ অৰ এডভাৰ্ব অফ পজিশ্যন, সেইবিলাক হ'ল হিয়েৰ, দেয়াৰ, নিয়েৰ, আপ, ডাউন, এভৰিৱেৰ, এটচেট্ৰা। এইবিলাক হ'ল এডভাৰ্ব অফ প্লেচ অৰ এডভাৰ্ব অফ পজিশ্যন। ধৰি লোৱা উই আৰ হিয়েৰ, আমি ইয়াত আছোঁ, দে আৰ দেয়াৰ, সিহঁত তাত আছে, এনেধৰণৰবিলাক এই ধৰণৰ বুজায় যিবিলাকে স্থান বুজায়, ঠাই এখনৰ কথা কয়। পিছত আছে এডভাৰ্ব অফ ডিৰেকশ্যন, লেফ্ট, ৰাইট, দিশ। এডভাৰ্ব অফ ডিৰেকশ্যন দিশ বুজায়, লেফ্ট, ৰাইট, টুৱাৰ্ডছ, এটচেট্ৰা। ধৰি লোৱা খগেন টাৰ্ণ লেফ্ট এট দ্য ক্ৰছ ৰোডছ, খগেনে ৰাস্তাটোৰ বাওঁফালে ঘূৰিলে। এইবিলাকে এটা এটা দিশ বুজায়, গতিকে এইবিলাকক এডভাৰ্ব অফ ডিৰেকশ্যন বুলি কয়। এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি, যিটোৱে ধাৰাবাহিকতা বুজায়, ক্ৰম বুজায়। ধৰি লোৱা অলৱেজ, এভাৰ, নেভাৰ, অফন, এভৰিডে, এটচেট্ৰা। খগেন ইজ অলৱেজ ৰেডি টু হেল্প, খগেন সদায় কাৰোবাক সহায় কৰিবলৈ প্ৰস্তুত হৈ থাকে। এইবিলাক হ'ল এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি। তোমালোকে এটা কথা চাবা, এডভাৰ্ব অফ মেনাৰ বুলি কওঁতে বল্ডলি, ব্ৰেভলি, কুইকলি, শ্ল'লি, হেভিলি এইবিলাক হয়। এডভাৰ্ব অফ টাইম বুলি ক'লে এগো, চিন্স, বিফ'ৰ, আৰ্লি, চুন, অলৰেডি, য়েট এইবিলাক হয়। এডভাৰ্ব অফ প্লেচ বুলি ক'লে হিয়েৰ, দেয়াৰ, নিয়েৰ, আপ, ডাউন, এভৰিৱেৰ এইবিলাক হ'ব। এডভাৰ্ব অফ ডিৰেকশ্যন বুলি ক'লে লেফ্ট, ৰাইট, টুৱাৰ্ডছ এনেধৰণৰ ৱৰ্ডবোৰ হ'ব।
এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি বুলি ক'লে অলৱেজ, এভাৰ, নেভাৰ, অফোন, এভৰিডে এনেধৰণৰ ৱৰ্ড হ'ব। বাক্যত তাৰ ব্যৱহাৰটো তোমালোকে শিকিব লাগিব। আৰু আছে এডভাৰ্ব অফ ডিগ্ৰী। এডভাৰ্ব অফ ডিগ্ৰী মানে মান, কিমানখিনি, বেছি কম সেইটো বুজায়। ভেৰি, ভেৰিটোৱে বেছি বুজায়, আমি চবেই জানো। টু, ভেৰি মাছ, এনাফ, ছ' মাছ, অফক'ৰ্ছ, ৰাডাৰ, হাৰ্ডলি, এক্সট্ৰিমলি, এইবিলাক হ'ল এডভাৰ্ব অফ ডিগ্ৰী। ডিগ্ৰী মানে এটা জোখ। আমি যদি কিবা এটা কাম খুব ভাল পাওঁ, আমি কি ক'ম? এক্সট্ৰিমলি শব্দটো ব্যৱহাৰ কৰিম। আই এম এক্সট্ৰিমলি চৰি, মই বৰ দুখিত, মানে চূড়ান্তভাৱে দুখিত। তেতিয়া আমি এক্সট্ৰিমলি শব্দটো ইউজ কৰোঁ। এইবিলাকক কোৱা হয় এডভাৰ্ব অফ ডিগ্ৰী। আৰু ইণ্টাৰগেটিভ এডভাৰ্বছ, হুৱেন, হোৱাই, হাউ, এটচেট্ৰা, এইবিলাক হ'ল প্ৰশ্ন বুজোৱা এডভাৰ্ব। ইণ্টাৰগেটিভ এডভাৰ্ব। তোমালোকে এইখিনি আকৌ ভালকৈ পঢ়িবা, আৰু বিশেষকৈ কোনটো এডভাৰ্ব কি তোমালোকে অলপ মনত ৰাখিবলৈ চাবা। যেনে ধৰি লোৱা হুৱেন, হোৱাই, হাউ, এইবিলাক যে ইণ্টাৰগেটিভ এডভাৰ্ব হয়, অন্ততঃ এই কথাবোৰ অলপ মনত ৰাখিবলৈ চাবা। মনত ৰাখিলে তোমালোকে তেতিয়া বাক্য কিছুমান যেতিয়া দিব, এডভাৰ্বটো তোমালোকে বিচাৰি উলিয়াব পাৰিবা। ইয়াৰ তলত তেনেকুৱা কুৱেশ্যন কিছুমান দিয়াই আছে, তোমালোকে সেইখিনি আমি পিছৰ পাঠত আলোচনা কৰিম।